নমস্কাৰ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ কাশ্মীৰৰ পৰা 370 অনুচ্ছেদ আঁতৰ হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলৈ গৈ আছে নিৰ্বাচন আৰু এই নিৰ্বাচনক লৈ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে নিজৰ তৎপৰতা প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে বিজেপি কংগ্ৰেছ নে আন কোনো দলে এই জম্মু কাশ্মীৰত নিজৰ শাসনৰ গাদী এতিয়া দখল কৰিবলৈ সক্ষম হ'ব তাক লৈ বিভিন্ন চৰ্চা অব্যাহত থকাৰ মাজতে আহি পৰিছে সমীক্ষা লোকপুলৰ এটা সমীক্ষা এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছো লোকপুলৰ সমীক্ষা এই মুহূৰ্তত আহি পৰিছে লোকপুলৰ সমীক্ষা অনুসৰি ইন্ডিয়া মিত্ৰজোঁটে এবাৰ কাশ্মীৰত অধিক আসন লাভ কৰাৰ সম্ভাৱনা আছে জনাইছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ লোকপুলে প্ৰকাশ কৰিছে সমীক্ষা লোকপুলৰ সমীক্ষা অনুসৰি ইন্ডিয়া মিত্ৰজোঁটে 47ৰ পৰা 51খন আসন লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে আনফালে বিজেপিয়ে 22ৰ পৰা 25খন আসন লাভ কৰাৰ সম্ভাৱনা আছে পিডিপিয়ে 5ৰ পৰা 9খন আসন লাভ কৰাৰ বিপৰীতে অন্যান্য ৰাজনৈতিক দলসমূহে 7ৰ পৰা 11খনকৈ আসন লাভ কৰাৰ সম্ভাৱনা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে পুনৰবাৰ জনাইছো সবিশেষ খবৰ ইন্ডিয়া মিত্ৰজোঁটৰ দখললৈ যাব পাৰে জম্মু কাশ্মীৰ কিয়নো জম্মু কাশ্মীৰত ইন্ডিয়া মিত্ৰজোঁটে অধিক আসন পাব বুলি ইতিমধ্যে লোকপুলে সমীক্ষাত প্ৰকাশ কৰিছে এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ মাত্ৰ কিছু সময় পূৰ্বে প্ৰকাশ পাইছে এই সমীক্ষা অনুসৰি ইন্ডিয়া মিত্ৰজোঁটে 47ৰ পৰা 51খন আসন লাভ কৰাৰ সম্ভাৱনা আছে বিজেপিয়ে 22ৰ পৰা 25খন আসন লাভ কৰাৰ সম্ভাৱনা পিডিপিয়ে 5ৰ পৰা 9খন আসন লাভ কৰাৰ সম্ভাৱনা আছে আৰু আনফালে অন্যান্য ৰাজনৈতিক দলসমূহে 7ৰ পৰা 11খনকৈ আসন লাভ কৰাৰ সম্ভাৱনা আছে আৰু 370 অনুচ্ছেদ বাতিল হোৱাৰ পিছত কাশ্মীৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু কাশ্মীৰৰ এই নিৰ্বাচনক লৈ অব্যাহত আছে জল্পনা কল্পনা এতিয়া কোনে লাভ কৰিব কাশ্মীৰৰ আসনৰ গাদী কোনে দখল কৰিব কাশ্মীৰৰ গাদী তাক লৈ বিভিন্ন জল্পনা কল্পনা অব্যাহত থকাৰ মাজতে লোকপুলৰ এই সমীক্ষাই পুনৰবাৰ এতিয়া আশাৰ সঞ্চাৰ কৰিছে ইণ্ডিয়া শিবিৰত বিৰোধী শিবিৰে এবাৰ অধিক আসন লাভ কৰাৰ সম্ভাৱনা আছে কাশ্মীৰত আৰু ইতিমধ্যে সেই সমীক্ষা অনুসৰি ইণ্ডিয়া মিত্ৰজোঁটে 47ৰ পৰা 51খন বিজেপিয়ে 22ৰ পৰা 25খন আসন লাভ কৰাৰ সম্ভাৱনা আছে পিডিপিয়ে 5ৰ পৰা 9খন আৰু অন্যান্য ৰাজনৈতিক দলে 7ৰ পৰা 11খন আসন লাভ কৰাৰ সম্ভাৱনা আছে আৰু দেখিবলৈ পোৱা গৈছে যে 370 অনুচ্ছেদ কাশ্মীৰৰ পৰা বাতিল কৰিছিল বিজেপিয়ে আৰু হিয়া তেওঁলোকে তাৰ বাবে তেওঁলোকে কৃতিত্ব ল'ব বিচাৰে কিন্তু এই কৃতিত্ব যেন এবাৰ বিজেপিৰ কামত নাহিব কিয়নো দেখিবলৈ পোৱা গৈছে কাশ্মীৰী পণ্ডিতে এবাৰ এই নিৰ্বাচনত তেওঁলোকে নিৰ্বাচন বয়কট কৰাৰ তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে কিয়নো তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে 2010 চনতে মনমোহন সিং চৰকাৰে প্ৰধানমন্ত্ৰী পেকেজৰ জৰিয়তে মুঠ 6000 যুৱকক নিযুক্তি প্ৰদান কৰিছিল কিন্তু ইয়াৰ পিছত মোদী চৰকাৰে কেৱল প্ৰতিশ্ৰুতিহে দিলে কাশ্মীৰী পণ্ডিতক বা কাশ্মীৰী যুৱকসকলক তেওঁলোকে কোনো ধৰণৰ নিযুক্তি প্ৰদান নকৰিলে তেওঁলোকে প্ৰতিশ্ৰুতিহে দিলে সেইসমূহ কাৰ্যকৰী নহল 2017 চনত মোদী চৰকাৰে 2000 লোকক নিযুক্তি দিব বুলি ঘোষণা কৰিছিল কিন্তু সেই ঘোষণা বা সেই প্ৰতিশ্ৰুতি ভাষণৰ মাজতে সীমাবদ্ধ হৈ থাকিল আৰু সেইবাবে কাশ্মীৰী পণ্ডিতে এবাৰ নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে আৰু তেওঁলোকৰ দাবী যে তেওঁলোকে যদি ভোট বৰ্জন নকৰে তেনেহলে সমগ্ৰ বিশ্বই ভাবিব যে কাশ্মীৰী পণ্ডিতৰ সমস্যাবোৰ সমাধান হৈ গ'ল কিন্তু 370 অনুচ্ছেদ বাতিল কৰাৰ পাছতো কাশ্মীৰী পণ্ডিত যে সমস্যাত এতিয়া ভাৰাক্ৰান্ত সেই কথা তেওঁলোকে সমগ্ৰ বিশ্বকে সমগ্ৰ দেশকে জনাই দিয়াৰ বাবে তেওঁলোকে এবাৰ ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অৱশ্যে কেইজনমান কাশ্মীৰী পণ্ডিতে বিজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব যদিও তেওঁলোকৰ মূল যুক্তি হৈছে যে তেওঁলোকে কাশ্মীৰী পণ্ডিতৰ অধিকাৰৰ হকে মাত মাতিব আৰু ডেইজি ৰেইনা নামৰ প্ৰথমগৰাকী কাশ্মীৰী পণ্ডিতক প্ৰতিনিধিত্ব কৰা মহিলা যিয়ে বিগত 3 দশকৰ অন্তত প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ'ব ৰেইনাই বিজেপিৰ সহযোগী দল আঠৱালেৰ ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু ৰাজপুৰা সমষ্টিৰ পৰা তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াইছে কাশ্মীৰৰ নিৰ্বাচনক লৈ কংগ্ৰেছ যথেষ্ট আশাবাদী কাশ্মীৰৰ স্থানীয় দল নেশ্যনেল কনফাৰেন্সৰ লগত মিত্ৰতা স্থাপন কৰিছে কংগ্ৰেছে আৰু কাশ্মীৰৰ মুঠ জনসংখ্যা প্ৰায় 13 কোটি আৰু দেখিবলৈ পোৱা গৈছে প্ৰতিদিনে কাশ্মীৰৰ সীমান্তত প্ৰাণ হেৰুৱাই দেশৰ সেনাই আৰু এইবাৰৰ নিৰ্বাচনক লৈ যথেষ্ট আশাবাদী কাশ্মীৰৰ জনতাও ক্ষমতালৈ আহিলে কংগ্ৰেছে পুনৰ 370 অনুচ্ছেদ বাহাল ৰখাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে নিবনুৱা আইন শৃংখলাজনিত সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু এনেকৈ এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দলে জম্মু কাশ্মীৰত নিজৰ তৎপৰতা অব্যাহত ৰাখিছে আৰু তাৰ মাজতে এবাৰ আহি পৰিছে এই খবৰ যে লোকপুলৰ সমীক্ষা আহি পৰিছে লোকপুলৰ সমীক্ষাই কিন্তু বিজেপিক এবাৰ নিৰাশ কৰা পৰিলক্ষিত হৈছে তাৰ বিপৰীতে আশাৰ সঞ্চাৰ কৰিছে বিৰোধী মিত্ৰজোঁটৰ পক্ষত কিয়নো সেই সমীক্ষা অনুসৰি ইণ্ডিয়া মিত্ৰজোঁটে 47ৰ পৰা 51খন আসন লাভ কৰাৰ বিপৰীতে 22ৰ পৰা 25খন আসনতে বিজেপি থমকি ৰ'ব লাগিব বুলি তেওঁলোকে সমীক্ষাত প্ৰকাশ কৰিছে